Hello everyone, welcome to our YouTube channel Happy Home Assembly. Azir video dit ami duta result related information sam aru ei post geta amar SCRT er under road hoy aru yate assistant director science mathematics tar pisot assistant director educational research survey assessment assistant director program monitoring examination ei geta post ase SCRT under road aru assistant professor rank or post hoy aru ei post geta karone APSC joa 14 July viva patichile আৰু ভাইভাৰ ৰিজাল্ট দি দিলে যেহেতু আজিকালি ৰিজাল্ট বিলাক সোনকালে দিয়ে তো ইয়াতে কোনে কোনে পালে ইয়াতে দেখিছেনে দুটা পোষ্ট আছিল এসিস্ট্যান্ট ডাইৰেক্টৰৰ ডিপাৰ্টমেন্ট অফ সায়েন্স ম্যাথমেটিক্স তো সায়েন্স ম্যাথমেটিক্সৰ এক্সপেৰিয়েন্স থকা টিচাৰ কোনবা ক্যান্ডিডেটে পাইছে বা টিচাৰে পাইছে তো ইয়াতে কোনে কোনে পালে কুমাৰ সমৰজিত মহন্ত মিডল দাস ওবিসি ক্যাটাগৰীত পাইছে তাৰ পিছত এফালে আছে এসিস্ট্যান্ট ডাইৰেক্টৰ educational research survey assessment eta vacancy asil open category কস্তুৰী কাকতি পাইছে তাৰ পিছত assistant director program monitoring examination evaluation আৰু ইয়াত পাইছে হেমশিখা তালুকদাৰ জেনাৰেল category তো এই কেজন ক্যান্ডিডেটে সিলেকশন হৈছে তাৰ পিছত আমি বেলেগ এটা ৰিজাল্ট চাম আৰু হেতু আমাৰ এডুকেশন ডিপাৰ্টমেন্টৰ আন্ডাৰতে হয় টেকনিক্যাল এডুকেশন ডিপাৰ্টমেন্টৰ আন্ডাৰত তো আহক এতিয়া আমি হেখিনি চাও তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যে সকলে চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰি লব আৰু এসিস্ট্যান্ট প্ৰফেসৰ বা আমাৰ অসমত যিবিলাক এডুকেশনাল ইনষ্টিটিউশন আছে ইঞ্জিনিয়াৰিং কলেজেই হক গভৰ্ণমেণ্ট কলেজেই হক যত এসিস্ট্যান্ট প্ৰফেসৰ বা লেকচাৰৰ ভ্যাকেন্সি ওলাব মই এই চেনেলত শেয়াৰ কৰিম গটিকে যি সকল লেকচাৰাৰ পোষ্টৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স হয় তেওঁলোকৰ চেনেলত সাবস্ক্ৰাইব কৰি ৰাখিব তো আহক এতিয়া আমি আমাৰ তো এই ৰিজাল্ট নোটিছখন আহিছে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা আৰু এই নোটিছখনত আমি পাম আমাৰ অসমত যিবিলাক পলিটেকনিক্স আছে পলিটেকনিক্সটো জানে সকলোৱে পলিটেকনিক্স যিবিলাক আছে তাতে কিছুমান লেকচাৰাৰ নন টেকনিক্যাল সাবজেক্টৰ কাৰণে লেকচাৰাৰ পোষ্টত নিযুক্তি দিয়া হয় তো সেইবিলাক পোষ্টত কোড কিমান আছে বা ইয়াতে কিমান ক্যান্ডিডেট কি সাবজেক্টত সিলেক্ট হ'ল হেখিনি আমি ৰিজাল্টখিনি পাম আৰু এই ৰিজাল্টখিনি আমাৰ রিটেন টেস্ট হৈছিল প্ৰথমতে তাৰ পিছত টিচিং প্ৰফিচিয়েন্সি টেস্ট তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন প্ৰসেস এই গোটেইখিনি প্ৰসেসৰ পিছত এই ৰিজাল্টখিনি ডিক্লেয়াৰ কৰা হৈছে তো প্ৰথমতে আছে লেকচাৰাৰ ফিজিক্সৰ 22টা ভ্যাকেন্সি আছে লেকচাৰাৰ ফিজিক্সৰ 22টা ভ্যাকেন্সি তো 22টা ভ্যাকেন্সিত ইয়াত এই কেজন ক্যান্ডিডেট সিলেক্ট হৈছে আৰু লেকচাৰাৰ ফিজিক্সত আমাৰ মাস্টাৰ ডিগ্ৰী ইন ফিজিক্স এই কোৱালিফিকেশন লাগে গতিকে যি সকলে মানে ফিজিক্সত মাস্টাৰ ডিগ্ৰী কৰিছে তাৰ লগত নেছলেট অৰ্জন কৰিছে তেওঁলোকে এইটা পোষ্টত সিলেকশন পাইছে তো এইকেজন পাইছে লেকচাৰাৰ ফিজিক্সত 22 জন ক্যান্ডিডেট সিলেকশন পাইছে আৰু মই এই ভিডিঅ'টিত এই ৰিজাল্টটো এটো কাৰণে শেয়াৰ কৰি আছো কাৰণ ইয়াতে মোৰ চেনেলত হয়তো বহুত এনেকুৱা ক্যান্ডিডেট আছে যি সকলে মাস্টাৰ ডিগ্ৰী কৰিছে ফিজিক্স বা সায়েন্সৰ সাবজেক্ট বিলাকত বা যিবিলাক আমাৰ জেনাৰেল সাবজেক্ট হয় হেবিলাকত তো তেওঁলোকেও এটা আপডেট পাব ইনফৰমেশন পাব যে আমাৰ এইবিলাক কলেজতো এই ভ্যাকেন্সি বিলাক ওলাই হেতু কাৰণে মই ৰিজাল্টবোৰ শেয়াৰ কৰি আছো তাৰ পিছত নেক্সট কেমিষ্ট্ৰি তো 22 জন ক্যান্ডিডেট সিলেকশন পাইছে কেমিষ্ট্ৰি সাবজেক্টত পলিটেকনিক্স বিলাকৰ কাৰণে তাৰ পিছত নেক্সট আছে ম্যাথমেটিক্সৰ আছে 26টা পোষ্ট 26 জন ক্যান্ডিডেট ম্যাথমেটিক্সৰ সিলেকশন পাইছে ইয়াৰ পিছত ইংলিশতো পাইছে ইংলিশত 11 জন ক্যান্ডিডেট পাইছে সিলেকশন তাৰ পিছত নেক্সট হিউম্যানিটিজৰ কমাৰ্স ষ্ট্ৰীমত পাইছে 15 জনে পাইছে কমাৰ্সৰ সিলেকশন মই পিছত কেতিয়াবা ডিসকাস কৰিম ভিডিঅ'টোত বেলেগ এটা ভিডিঅ'ত ইয়াৰ এডভাৰটাইজমেন্টটো বা ক্ৰাইটেৰিয়াবোৰ কি আছিল গতিকে এইখিনি হৈছে আমাৰ পলিটেকনিকৰ যি নন টেকনিক্যাল সাবজেক্টৰ ৰিজাল্ট তো ইয়াতে বহুতখিনি ক্যান্ডিডেট জব পালে বা সিলেকশন পালে আৰু এইটো হৈছে লাইব্ৰেৰিয়ানৰ ৰিজাল্ট আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ আন্ডাৰত গভৰ্ণমেণ্ট পলিটেকনিক বিলাকত লাইব্ৰেৰিয়ানৰ পোষ্টৰ কাৰণে পাইছে 18 জন ক্যান্ডিডেট সিলেকশন হৈছে লাইব্ৰেৰিয়ানত তাৰ পিছত আমাৰ গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত পাইছে লাইব্ৰেৰিয়ানত 3 জনে পাইছে তো আজিৰ এই ভিডিঅ'টিত এইখিনি শেয়াৰ কৰিলে আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন থাকিলে শেয়াৰ কৰিম থ্যাংক ইউ